ওদালগুৰি জিলাৰ নুনাইপাৰা চাহ বাগিচাৰ প্ৰতিভাৱান যুৱক আকাশ বাঘৰ অকাল বিয়োগত শোকৰ ছাঁ। ওদালগুৰি জিলাৰ নুনাইপাৰা চাহ বাগিচাৰ এজন প্ৰতিভাৱান আৰু সমাজসেৱাত আগ্ৰহী যুৱক আকাশ বাঘৰ অকাল বিয়োগৰ খবৰে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। প্ৰয়াত আকাশ বাঘ বিষ্ণু বাঘ আৰু ববিতা বাঘৰ জ্যেষ্ঠ পুত্ৰ আছিল। তেওঁ আটছাৰ গৰুৱাজাৰ উপশাখাৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি সমাজৰ কল্যাণমূলক কাম কাজত সক্ৰিয়ভাৱে জড়িত আছিল। শিক্ষাৰ ক্ষেত্ৰতো তেওঁ এগৰাকী কৃতি ছাত্ৰ আছিল। BSc ডিগ্ৰী লাভ কৰি নুনাইপাৰা অঞ্চলৰ গৌৰৱ বৃদ্ধি কৰিছিল। ভদ্ৰ ব্যৱহাৰ, নেতৃত্বৰ গুণ আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ বাবে তেওঁ সকলোৰে মাজত প্ৰিয় আছিল। তেওঁৰ অকাল বিয়োগত কেৱল পৰিয়ালেই নহয়, সমগ্ৰ নুনাইপাৰা অঞ্চল আৰু আদিবাসী সমাজে এক সম্ভাৱনাময় যুৱ নেতৃত্বক হেৰুৱালে। আজি তেওঁৰ অন্তিম বিদায় জনাবলৈ বাসগৃহত আত্মীয় স্বজন, শুভাকাংক্ষী, বন্ধু বান্ধৱ, বিভিন্ন সংগঠনৰ বিষয়ববীয়া আৰু শতাধিক স্থানীয় ৰাইজৰ ভিৰ পৰিলক্ষিত হয়। শোকাকুল পৰিৱেশত সকলোৱে অশ্ৰুসজল নয়নে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই সন্দৰ্ভত আটছাৰ জিলাৰ সভাপতি দীপ তাঁতীয়ে কয় যে আকাশ বাঘৰ অকাল বিয়োগ আমাৰ সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ সমাজমুখী চিন্তা, নেতৃত্ব আৰু নিষ্ঠা সদায় স্মৰণীয় হৈ থাকিব। আকাশ বাঘৰে অকাল প্ৰয়াণত সমগ্ৰ অঞ্চলজুৰে শোকৰ পৰিৱেশে বিৰাজ কৰিছে। সকলোৱে প্ৰয়াত আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আজিৰ দিনটো আমাৰ কাৰণে অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত যিখিনি আমাৰ শাখা সমিতি আছে, আমাৰ উপশাখা সমিতি, আমাৰ প্ৰাইমাৰী সমিতি, আমাৰ প্ৰত্যেক বিষয়ববীয়াৰ কাৰণে আজিৰ দিনটো কলা দিন বুলি ক'ব পাৰি। আমাৰ এগৰাকী নিষ্ঠাৱান কৰ্মী অসম চাহ জনজাতি ছাত্ৰ সন্থা গৰুৱাঝাৰ উপশাখা সমিতিৰ সভাপতি আছিলে আমাৰ ভাইটি আকাশ বাঘ। আজিৰ দিনটোত আমি তেওঁক হেৰুৱাবলগীয়া হ'ল, এই পৃথিৱীৰ পৰা চিৰবিদায় হ'বলগীয়া হ'ল। তো আমাৰ কাৰণে এক অপূৰণীয় ক্ষতি, কোনোদিনা এইটো ৰিকভাৰী নহ'ব তেনেকুৱা। আৰু আমি খুব দুখ অনুভৱ কৰিছোঁ আজিৰ দিনটোত। আৰু তাকেই আমি ভাইটিৰ আত্মাৰ চিৰস্থায়ী শান্তি কামনা কৰিছোঁ। লগতে আমাৰ এই যি পৰিয়াল, আমাৰ এই দুখিত পৰিয়ালক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা তৰফৰ পৰা আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ যিজন আমাৰ ভাইটি আজি হেৰুৱাব লগা হ'ল বা মৃত্যুবৰণ হ'ল, তেওঁ আছিলে BSc পাছ কৰা ল'ৰা, নুনাইপাৰা চাহ বাগিচাৰ অঞ্চলটোৰ কাৰণে, জাতি জনগোষ্ঠীটোৰ কাৰণে এটা গ্ৰেট লছ বুলি ক'ব পাৰি। এজন BSc পাছ কৰা ল'ৰা, জনগোষ্ঠীটোৰ প্ৰতি যি এটা আগ্ৰতা আছিলে, যি এটা তেওঁৰ কণ্ট্ৰিবিউশ্যন, যি অৱদান আছিলে, সেইটো আমি নিজৰ চকুৰে আমি চাইছোঁ। সংগঠনত থাকি জনগোষ্ঠীটোৰ কাৰণে, স্বাৰ্থৰ কাৰণে, জনগোষ্ঠীৰ স্বাৰ্থৰ কাৰণে তেওঁ দিনে ৰাতিয়ে কাম কৰিছিলে আটছাত থাকি। আৰু আজি যিটো নেকি ঘটনা, অকস্মাতে যি তেওঁ বিয়োগ হ'বলগীয়া হ'ল, আমি একদম দুখ অনুভৱ কৰিছোঁ। আমাৰ হৃদয় আমাৰ কান্দিছে। আমি আমাৰ ভাইটিক আমি চিৰবিদায় দিবলগীয়া হ'ল আজিৰ দিনটোৰ পৰা। তো শব্দ নাই, ভাষাহীন, শব্দহীন তেনেকুৱা আমাৰ হৈছে আৰু বৰ্তমান সময়ছোৱাত। ডেফিনেটলি আটছা আমাৰ এটা পৰিয়াল হয়, আৰু আমাৰ এজন ল'ৰা বা আমাৰ ভাইটি আমাৰ পৰিয়ালৰ সদস্য নাইকিয়া হ'ল। আৰু আমাৰ ৰেছপনচিবিলিটি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সম্পূৰ্ণ দায়িত্ব তেওঁলোকৰ পৰিয়ালৰ লগত যেতিয়া যিখিনি সময়ত উপস্থিত হ'ব লাগে সেইখিনি সময়ত তেওঁৰ ল'ৰাৰ নিচিনা আকাশ বাঘ যিহেতু তেওঁলোকৰ ঘৰৰ এজন ল'ৰা, আমিও তেওঁলোকৰ ঘৰৰ আমি আটছাৰ বিষয়ববীয়াসকলে একোজন আমি ল'ৰা। তো ডেফিনেটলি আমাৰ দায়িত্ব থাকিব, ৰেছপনচিবিলিটি থাকিব। আমি আগন্তুক দিনত এইটো আমি যিহেতু আমাৰ আটছাৰ বিষয়ববীয়া, তেওঁ আজি নাইকিয়া হ'ল, আৰু তেওঁৰ প্ৰতি আমাৰ চিন্তা চিৰদিনৰ কাৰণে থাকিব। আজিৰ দিনটো বহুত দুখৰ কথা। উঠি অহা প্ৰজন্মৰ যিটো আমাক চিন্তা কৰিব লগা আছিলে, তেখেতে আজি ৰোগত তেওঁ নাইকিয়া হ'ল আমাৰ মাজত। আৰু তেখেতে নুনাইপাৰা চাহ বাগিচাৰ সম্পদ বুলি নহয়, উঠি অহা প্ৰজন্ম ল'ৰা ছোৱালীৰ কাৰণে যথেষ্ট আমাৰ সম্পদে আছিলে। তেখেতে দুখীয়া পিঢ়ি যিমান ল'ৰা ছোৱালী আছে, বাগিচা চাহ শ্ৰমিকৰ ল'ৰা ছোৱালীক তেখেতে বিনা মূল্যত তেওঁ চিকিৎসা দিন কৰি আছিলে। আৰু সঁচাইকে তেওঁ শিক্ষা ল'ৰা, আৰু বেয়া লাগিছে শুনি, কাৰণ তেখেতে টিউশ্যন বিনা পইচাত আমাৰ ল'ৰা ছোৱালীক কৰিছিলে। তেওঁ যাতে কি সমাজৰ কাৰণে
জনগোষ্ঠীৰ কাৰণে তেখেতে বহুত কাম আছিলে। গতিকে মৰমলগীয়া ল'ৰাজনক আমি হেৰাইছোঁ, বহুত দুখ লাগিছে তেওঁ। তেওঁ যিটো তাৰ মানে বয়স তাৰ অনুযায়ী ক'ব লাগে তেখেতে যথেষ্ট সমাজৰ কাৰণে কাম কৰিছে, যথেষ্ট। নাচ গানৰ পৰা শিক্ষা দীক্ষাৰ পৰা উঠি অহা প্ৰজন্ম যিটো দুখীয়া পিঢ়িৰ ল'ৰা ছোৱালীক তেওঁ বিনামূল্যে টিউচনে কৰিছিলে, পঢ়াইছিলে, শিকাইছিলে। কাৰণ তেখেতে এটা সৰু ল'ৰা হিচাপে যিটো ঘৰৰ পৰা BSc পাছ কৰিছে, মানে বহুত দুখ লগা কথা। তেওঁলোকৰ ঘৰত পৰিবাৰ তেনেকুৱা নাই, তথাপিও তেখেতে নিজে হাত পেট কাটিও তেওঁ শিক্ষা দীক্ষা লাভ কৰিছিলে। ইয়াৰ কাৰণে আহ্বান থাকিব, আমাৰ যিখিনি পাৰোঁ তেওঁলোকক সহায় হেমতি কৰাৰ কাৰণে আমি নিশ্চয় কৰিম তেওঁলোকৰ কাৰণে।